হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 10ৰ যিখন নতুন টেক্সট বুক গণিতৰ তাৰ পৰা যিটো ৰিভিজন চেপ্টাৰ অৰ্থাৎ পুনৰালোচনাৰ R1টো ইয়াত সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ আগবাঢ়িছোঁ। এনেদৰে মই ক্লাছ 10ৰ নতুন টেক্সট বুকখনৰ প্ৰতিটো চেপ্টাৰে সম্পূৰ্ণ সমাধান তোমালোকলৈ আগবঢ়াম। চ' কোনোবা যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। সময় ৱেষ্ট নকৰোঁ, আহা তেতিয়াহ'লে আমি ৰিভিজন 1টো ইয়াত ডিছকাছ কৰোঁ। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া হৈছে ক্লাছ 10ৰ যিখন নতুন টেক্সট বুক 2026-27 বৰ্ষৰ তাৰ ৰিভিজনৰ R1 চেপ্টাৰটোৰ সম্পূৰ্ণ সমাধান। আমি এটা পুৰণা কিতাপখন চাই থাকিলে নহ'ব। তো এনিৱে ইয়াত 1 নম্বৰটো দিছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব। তো ইয়াৰ আমাৰ 1 নম্বৰটোত কি দিছে 272 এককৰ স্থানত কি আছে 2। ইয়াত কিন্তু গোটেই সংখ্যাটোক বৰ্গ কৰিব নালাগে, আমাক কেৱল এককৰ স্থানত কি হ'ব সেইটোৱে সুধিছে। গতিকে আমি এই এককৰ স্থানত যিটো ওৱানছত আছে 2, গতিকে ইয়াক যদি আমি স্কোৱাৰ কৰি দিম কি পাব 4। গতিকে ইয়াত এই সংখ্যাটোৰ এককৰ স্থানত কি বহিব, এইটো 4 হ'ব। নেক্সট 2 নম্বৰটো দিছে 79ৰ এককৰ স্থানত আছে 9 আৰু 9ক যদি স্কোৱাৰ কৰি দিওঁ কিমান পাম 81। গতিকে এককৰ স্থানত কি থাকিব, এইটো 1। তাৰপিছত 3 নম্বৰটো দিছে 400। তো 400ৰ এককৰ স্থানত আছে 0 আৰু 0ক যদি আমি বৰ্গ কৰি দিম তেতিয়া আমি 0 পাম। নেক্সট 4 নম্বৰটো দিছে 2637। ইয়াত আমি গোটেই সংখ্যাটো চাব নালাগে, এককৰ স্থানত কি আছে 7 আৰু 7ক যদি বৰ্গ কৰি দিওঁ তেতিয়া 49 পাম। 49ৰ এককৰ স্থানত কি আছে 9। গতিকে এই সংখ্যাটোৰ একক যদি বৰ্গ কৰোঁ ইয়াৰ এককৰ স্থানত থাকিব 9। তো এইটো আছিল 1 নম্বৰটোৰ প্ৰশ্নকেইটাৰ সমাধান। এবাৰ আমাক 2 নম্বৰটোত দিছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি। ইয়াত এতিয়া আমাক পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ সুধিছে। এতিয়া প্ৰথমতে আমি এটা কথা জানি লোৱা ভাল হ'ব, যেনেকৈ 1ক স্কোৱাৰ কৰিলে 1 পাম, 2ক স্কোৱাৰ কৰিলে 4 পাম, 3ক স্কোৱাৰ কৰিলে 9 পাম। তো 9 এটা পূৰ্ণবৰ্গ সংখ্যা, 4 এটা পূৰ্ণবৰ্গ সংখ্যা, 1 এটা পূৰ্ণবৰ্গ সংখ্যা। একেধৰণে 16, 25, 36, 49, 64, 81, 100 প্ৰত্যেকে একোটা পূৰ্ণবৰ্গ সংখ্যা। এতিয়া পূৰ্ণবৰ্গ হ'বলৈ যাওঁতে এককৰ স্থানত কি থাকিলে পূৰ্ণবৰ্গ হয়, ইয়াত মই দেখাইছোঁ তোমালোকক। এককৰ স্থানত 0, 1, 4, 5, 6, 9 এই সংখ্যাকেইটা যদি থাকে তেতিয়াহ'লে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। আৰু ঠিক একেদৰে 2, 3, 7, 8 এই সংখ্যাকেইটা যদি এককৰ স্থানত থাকে কোনো সংখ্যাৰ তেতিয়াহ'লে সেই সংখ্যাটো পূৰ্ণবৰ্গ নহয়। তো ইয়াত আমাক 1 নম্বৰটোত কি দিছে 1057। ইয়াত এককৰ স্থানত 7 আছে, গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয়। তো আমি লিখিব পাৰোঁ কাৰণ ইয়াত এককৰ স্থানত কি আছে 7 আছে। তো 7 থকাৰ বাবে 1057 সংখ্যাটো পূৰ্ণবৰ্গ নহয়। এই সংখ্যাটোৰ এককৰ স্থানত কি আছে 8 আছে। যিহেতু এককৰ স্থানত 8 থাকিলে সংখ্যাটো যিহেতু পূৰ্ণবৰ্গ নহয়, তো ইয়াত আমি লিখিব পাৰোঁ যে কাৰণ ইয়াত এককৰ স্থানত 8 আছে। এনেধৰণে লিখিলে হ'ব, বা তোমালোকে অলপ বাক্যটো সজাই পৰা লিখিব পাৰা। 3 নম্বৰ যিটো দিছে 222। তো 222ৰো এককৰ স্থানত আমাৰ কি আছে 2 আৰু 2 থাকিলে যিহেতু সংখ্যাটো পূৰ্ণবৰ্গ নহয়, তো ইয়াত অনুৰূপ ধৰণে আমি লিখিব পাৰোঁ কাৰণ ইয়াত এককৰ স্থানত কি আছে 2 আছে। তো এনেধৰণে লিখিলে হ'ব। 4 নম্বৰটো দিছে 640। ইয়াত এককৰ স্থানত কি আছে তোমালোকে দেখা পাইছা 0 আছে। তো ইয়াত এককৰ স্থানত 0 থাকিলে পূৰ্ণবৰ্গ হয়, কিন্তু তাতো এটা কণ্ডিশ্যন আছে। তোমালোকে যদি ভালকৈ মন কৰা তেতিয়াহ'লে চোৱাচোন, এই 10ক যেতিয়া পূৰ্ণবৰ্গ কৰোঁ 100 আছে। তো 100ৰ এককৰ স্থানত 0 আছে, দশকৰ স্থানতো 0 আছে। তো দুটা 0 থাকিলে সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব। কিন্তু ইয়াত যিহেতু 640ত এটাহে 0 আছে, গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয়। মানে মই তোমালোকক ইয়াত ক'বলৈ বিচাৰিছোঁ যে শূন্যৰ সংখ্যা যদি যুগ্ম থাকে, 2টা, 4টা, 6টা থাকে, তেতিয়াহ'লে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। কিন্তু শূন্য সংখ্যা যদি অযুগ্ম থাকে, 1টা বা 3টা, 5টা থাকে, তেতিয়াহ'লে সংখ্যাটো পূৰ্ণবৰ্গ নহ'ব। গতিকে আমি ইয়াক এই কুৱেশ্যনটোৰ এনচাৰটো এনেধৰণে লিখিব পাৰোঁ কাৰণ ইয়াত এককৰ স্থানত থকা শূন্যৰ সংখ্যা অযুগ্ম। অৰ্থাৎ নেক্সট 3 নম্বৰটো দিছে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব। তো ইয়াত আমাক 4টা সংখ্যা দিছে, প্ৰত্যেকৰে বৰ্গ সুধিছে। 1 নম্বৰটো দিছে 19। 19ৰ বৰ্গ আমি উলিয়াব লাগে। এতিয়া আমি 19ৰ বৰ্গ উলিয়াবলৈ 19 দুটা পূৰণ কৰিব লাগিব। আৰু যদি আমি দুটা 19 পূৰণ কৰোঁ দেখা পাইছে এইটো 9 9 গুণ 81 1 থাকিলে 8, 9 গুণ 9, 9 8 17। তোমালোকে পূৰণটো জানাই আৰু 1 9 গুণ 9, 1 1 গুণ 1। খালি তোমালোকে এই চিনটো কাটি ল'বা যাতে এইটো ইয়াত আৰু তোমালোকে 1 9 গুণ 9টো ইয়াত বহিব, ইয়াত যাতে নবহোৱা। তো কিমান পালোঁ আমি 361। গতিকে দেখা পালা তোমালোকে 19ৰ বৰ্গ পালোঁ কিমান আমি 361। নেক্সট 2 নম্বৰটোত আমি 37ৰ বৰ্গ উলিয়াব লাগে। গতিকে দুটা 37 আমি পূৰণ কৰিব লাগিব। আৰু যদি আমি দুটা 37 পূৰণ কৰোঁ তেতিয়াহ'লে ইয়াত আমি কিমান পালোঁ 1369।
গতিকে দেখা পালা 37 অৰ্থাৎ 37ৰ বৰ্গ হৈছে 1369। 3 নম্বৰটোত 53 আমাক বৰ্গ উলিয়াবলৈ দিছে অৰ্থাৎ 53 স্কোৱাৰ। তো দুটা 53 যদি আমি পূৰণ কৰোঁ তো দেখা পাইছে যদি দুটা 53 আমি ইনটু কৰি দিওঁ কিমান পাইছোঁ 2809। সো ইয়াত তোমালোকে দেখা পাইছা 53 বৰ্গ হৈছে 2809। কোৱেশ্চন নম্বৰ 3 4 নম্বৰটোত 78ৰ বৰ্গ উলিয়াবলৈ দিছে অৰ্থাৎ দুটা 78 আমি পূৰণ কৰিব লাগিব। আৰু এনেদৰে যদি আমি দুটা 78 ইনটু কৰোঁ তেতিয়াহ'লে কিমান পালোঁ 6084। সো ইয়াত 78ৰ বৰ্গ হ'ব কিমান 6084। একে চিম্পুল হয় এইকেইটা তোমালোকে নিশ্চয় পাৰিবা। কুৱেশ্যন নম্বৰ 4ত দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। এবাৰ আমাক বৰ্গমূল নিৰ্ণয় কৰিবলৈ দিছে তাকো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত। 1 নম্বৰটো দিছে 1764 অৰ্থাৎ 1764ৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগিব। তো এক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল কৰিবলৈ হ'লে 1764ক আমি যিটো শ্বৰ্ট ডিভিজন পদ্ধতি অৰ্থাৎ চুটি হৰণ পদ্ধতিৰে হৰণ কৰিব লাগিব। তো ইয়াক আমি এনেধৰণে হৰণ কৰিব লাগিব। এতিয়া হৰণ কৰিবলৈ যাওঁতে এটা আমি প্ৰচেছ মন কৰিব লাগিব যে ইয়াত এককৰ স্থানত কি আছে 4 আছে, 4 এটা যুগ্ম সংখ্যা। তো ইয়াক 2ৰে হৰণ যাব, তাৰ মানে গোটেই সংখ্যাটোকে 2ৰে হৰণ যাব। তোমালোকে মনত ৰাখিবা যে এককৰ স্থানত যদি 0 2 4 6 8 থাকে তেতিয়াহ'লে সেই সংখ্যাটোক 2ৰে সদায় হৰণ যায়। তো ইয়াক আমি 2ৰে হৰণ কৰিম যিহেতু এককৰ স্থানত 4 আছে, 4 এটা যুগ্ম সংখ্যা। 2ৰে আমি প্ৰথমতে একক নাযায় 17ক ধৰিম, 2 8 গুণ 16। তাৰপৰা 17ৰ পৰা 16 গ'লে 1 থাকিলে 1ৰ লগত 6 নামি আহিলে 16 হ'ব। তো 2 8 গুণ 16, 2 2 গুণ 4। নেক্সট আকৌ এককৰ স্থানত 2 আছে গতিকে 2ৰে হৰণ কৰিম, 2 4 গুণ 8, 2 4 গুণ 8, 2 গুণ 2। এতিয়া আমাৰ চোৱা এককৰ স্থানত 1 আছে, 1 থাকিলে কেতিয়াও 2ৰে হৰণ নাযায়। এতিয়া আমি এটা কাম কৰিব পাৰোঁ, গোটেইটো যিটো 441 আছে ইয়াৰ প্ৰতিটো অংক আমি যোগ কৰি দিম। 1 4 5, 5 4 9। তো 9ক 3ৰে হৰণ যায়, তাৰ মানে 441কো 3ৰে হৰণ যাব। তো 3ৰে কৰিম ইয়াক, 3 গুণ 3, 4 পৰা 3 গ'লে 1 হ'ল, 1ৰ লগত 4 নামি আহিলে 14 হ'ব। এইটো মনতে ইমাজিন কৰি ল'ব লাগিব। 3 4 গুণ 12, 14ৰ পৰা 12 গ'লে 2, 2ৰ লগত 1 লগ লাগিলে 21 হ'ব, 3 7 গুণ 21। এতিয়া আকৌ এই গোটেইকেইটা অংক যোগ কৰিম, 7 4 11, 11কে 12, 12ক 3ৰে হৰণ যায়, তাৰ মানে 147কো 3ৰে হৰণ যাব। তো 3 4 গুণ 12, 14ৰ পৰা 12 গ'লে 2 থাকিলে, ইয়াত 2 7 লাগিলে 27 হ'ল, 3 9 গুণ 27। এতিয়া 49ক কেৱল 7ৰে যায়, 7 7 গুণ 49। তো ইয়াত আমি 1764ক হৰণ কৰিবলৈ যাওঁতে কি পালোঁ, 2 দুটা পালোঁ, 3 দুটা পালোঁ আৰু 7 দুটা পালোঁ। গতিকে আমি 1764 মানে লিখিব পাৰোঁ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3, 7 পূৰণ 7। তো ইয়াত আমি পেয়াৰ বনাম অৰ্থাৎ যোৰা বনাম। 2 দুটা আছে এইটো এটা যোৰা হ'ল, 3 দুটা আছে এইটো এটা পেয়াৰ হ'ল, আৰু 7 দুটা আছে এটা পেয়াৰ হ'ল। এতিয়া আমি 1764 বৰ্গমূল উলিয়াবলৈ যাওঁতে ইয়াত 2 দুটা আছে, তাৰ পৰা এটা 2 ল'লোঁ। তাৰপিছতে নেক্সট 3 দুটা আছিলে, তাৰ পৰা এটা 3 ল'লোঁ, আৰু 7 দুটা আছিলে, তাৰ পৰা আমি এটা 7 ল'লোঁ। তো গোটেইকেইটা যদি আমি পূৰণ কৰি দিম কিমান হ'ব, 2 3 গুণ 6, 6 7 গুণ 42। গতিকে এতিয়া 1764 বৰ্গমূল কিমান পালোঁ আমি 42। তো এনেদৰে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 1764 বৰ্গমূল নিৰ্ণয় কৰিলোঁ। নেক্সট 2 নম্বৰটো দিছে 9216। ইয়াকো আমি এনেধৰণে উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিব লাগিব। তো ইয়াত আমাৰ এককৰ স্থানত 2 আছে, 6 আছে, 6 যিহেতু যুগ্ম সংখ্যা গতিকে তাক 2ৰে হৰণ যাব। মই হৰণটো আগতীয়াকৈ কৰি লওঁ, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ব। আৰু যদি তোমালোকৰ কিবা প্ৰব্লেম আছে কমেণ্ট কৰি জনাবা, মই এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দিম হৰণ পদ্ধতিৰ বিষয়ে। তো এইখিনিতে এটা কথা মই তোমালোকক কৈ থওঁ, সুবিধাতে চাইছে তোমালোকে 2 4 গুণ 8, 9ৰ পৰা 8 গ'লে 1 থাকিলে 2 লাগিলে 12 হ'ল, 2 6 গুণ 12। এতিয়া 2য়ে একক নাযায় গতিকে ইয়াত আমি এটা কিন্তু শূন্য দি দিব লাগিব। যদি আমি 2 8 গুণ 16 লিখি থওঁ তেতিয়াহ'লে 468 হ'লে কিন্তু 2ৰ লগত 468 পূৰণ কৰিলে 9216 নাপাম। গতিকে যিহেতু 2ৰে একক নাযায় গতিকে ইয়াত আমি এটা শূন্য দিব লাগিব। তাৰপিছত 16 হৰণ কৰিম, তাৰপিছত 2 8 গুণ 16, 8টো এই 6 তলতহে বহিব। ইয়াত দিলে কিন্তু ভুল হ'ব। কথাখিনি তোমালোকক মনত ৰাখোঁতে কৈ দিলোঁ। তো এনেধৰণে আমি হৰণটো কৰিব লাগিব। ইয়াত এককৰ স্থানত চবতে যুগ্ম সংখ্যা আছে গতিকে 2ৰে হৰণ কৰিছোঁ। শেষত 9 পাই গ'লোঁ, 9ক 3ৰে যায়। এতিয়া আমি 2 কেইটা পাইছোঁ ইয়াত, তো ইয়াত 2 আছে 10টা আৰু 3 আছে 2টা। গতিকে আমি 9216ৰ জেগাত লিখিব পাৰোঁ 2 10টা পূৰণ আৰু 3 2টা পূৰণ। তো ইয়াতো আমি পেয়াৰ বনাব লাগিব, 2টা 2টাকৈ এটা যোৰা হ'ল। তো এনেধৰণে আমি ইয়াত যোৰা বনাই ল'লোঁ, পেয়াৰ বনাই ল'লোঁ। এতিয়া আমি 9216ৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে। ইয়াত আমি প্ৰত্যেকটো যোৰাৰ পৰা এটা এটা নিম। ইয়াত 2টা 2 আছে গতিকে ইয়ালৈ এটা 2 আহিব,
ইয়াত দুটা 2 আছে, ইয়ালৈ এটা 2 আহিব, মুঠতে 10টা 2 আছে, গতিকে প্ৰত্যেকটো ইয়াত 5 যোৰা হৈছে, ইয়াত 5টা 2 আহিব। তো ইয়াত 5 যোৰা আছিলে 2, তাৰ পৰা 5টা 2 আহিলে, আৰু শেষত 3 দুটা আছে, তাৰ পৰা এটা 3 আহিব। তো 3টো আমি লিখি দিলোঁ। এতিয়া আমি এইটো পূৰণ কৰি দিম। 2 দুগুণ 4, 4 দুগুণ 8, 8 দুগুণ 16, 16 দুগুণ 32, 32 3 গুণ 96। গতিকে আমি 9216 বৰ্গমূল কিমান পালোঁ? 96। এইটো হৈছে ইয়াৰ এনচাৰ। আৰু এনেধৰণে আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে 9216 বৰ্গমূল নিৰ্ণয় কৰিলোঁ। এবাৰ আহোঁ 3 নম্বৰটোলৈ। ইয়াত দিছে 7744 অৰ্থাৎ 7744 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগে। তো ইয়াক আমি এনেধৰণে হৰণ কৰিব লাগিব চুটি হৰণ পদ্ধতিৰে। ইয়াত এককৰ স্থানত যিহেতু 4 আছে, 2 আছে, 6 আছে, তো যুগ্ম সংখ্যা থকা প্ৰত্যেককে 2ৰে হৰণ গৈছে, আৰু শেষত আমি 121 পাইছোঁ। 121ক কেৱল 11 যায়, 11 11 গুণ 121। গতিকে ইয়াত আমি 2 কেইটা পালোঁ? 6টা, আৰু 11 পালোঁ 2টা। গতিকে আমি 7744 জেগাত লিখিব পাৰোঁ 2 কিমান? 6টা আৰু 11 2টা। গোটেইখিনি পূৰণ কৰিলে আমি এইটো ঘূৰাই পাম। তেতিয়া আমি যোৰা বনাব লাগিব। ইয়াত 2 কেইযোৰা হ'ল? 3 যোৰা হ'ল, আৰু 11 এযোৰ হ'ল। এতিয়া আমি 7744 বৰ্গমূল নিৰ্ণয় কৰিবলৈ যাওঁতে ইয়াত প্ৰত্যেকটো যোৰাৰ পৰা এটা এটাকৈ আহিব। 2 3 যোৰা আছে, গতিকে 2 3টা আহিব, আৰু 11 এযোৰ আছে, গতিকে এটা 11 আহিব। তো এইখিনি আমি লিখি ল'লোঁ। এতিয়া গোটেইখিনি আমি পূৰণ কৰি দিম। 2 দুগুণ 4, 4 দুগুণ 8, 8 11 88। গতিকে দেখা পালা 7744 বৰ্গমূল আমি কিমান পালোঁ? 88। নেক্সট 4 নম্বৰটো দিছে 9801। ইয়াক এতিয়া আমি চুটি হৰণ পদ্ধতিৰে হৰণ কৰিবলৈ যাওঁতে দেখি পাইছে এককৰ স্থানত 1 আছে, 1 থাকিলে 2ৰে কেতিয়াও হৰণ নাযায়। এতিয়া আমি গোটেই অংককেইটা যোগ কৰি চাওঁ। 1 1 0 1 হ'ব, 1 8 9, 9 9 18। 18ক যিহেতু 3ৰে হৰণ যায়, গতিকে 9801কো 3ৰে হৰণ যাব, গতিকে ইয়াক আমি 3ৰে হৰণ কৰিব লাগিব। এতিয়া 9801ক 3ৰে হৰণ কৰি পালোঁ 3267। এতিয়া আকৌ এককৰ স্থানত 7 আছে, 2ৰে হৰণ নাযায়। আমি অংককেইটা এবাৰ যোগ কৰি চাওঁ। 7 6 13, 13 2 15, 15 3 18। তো 18ক 3ৰে হৰণ যায়, গতিকে 3267কো 3ৰে হৰণ যাব। তো এনেদৰে আমি 9801ক 3ৰে হৰণ কৰি 3 পালোঁ কেইটা? 4টা, অৰ্থাৎ 2 যোৰ, আৰু 11 পালোঁ 2টা। গতিকে ইয়াত আমি 9801ৰ জেগাত লিখিব পাৰোঁ 3 পূৰণ 3 পূৰণ 3 পূৰণ 11 পূৰণ 11। এতিয়া আমি যোৰা বনাম। ইয়াত 3 এটা যোৰা হ'ব, এইটো 2টা যোৰা হ'ব, আৰু 11ৰ এটা যোৰা হ'ব। তো এনেধৰণে আমি যোৰা বনাই ল'লোঁ। এতিয়া আমি ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগিব। প্ৰত্যেকটো যোৰাৰ পৰা এটাকৈ আহিব। 3ৰ এটা যোৰা, ইয়াৰ এটা 3 আহিলে, তো 2টা 3 আছিলে, তাৰ পৰা এটা 3 আহিলে, আৰু 11ৰ 2টা আছিলে, তাৰ পৰা এটা 11 আহিলে। এতিয়া আমি গোটেইকেইটা পূৰণ কৰি দিম। 3 3 গুণ 9, 9 11 99। গতিকে 9801ৰ বৰ্গমূল কিমান পালোঁ? 99। এইটো হৈছে ইয়াৰ এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 5টোত দিছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। ইয়াত 1 নম্বৰটো দিছে 1525। এতিয়া 1525ক প্ৰথমতে আমি ইয়াৰ উৎপাদক উলিয়াব লাগিব। তাৰপিছত যিটো সংখ্যা যোৰা নাই সেইটো সংখ্যাৰে পূৰণ কৰিলে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। এতিয়া ইয়াত আমি 1525ৰ তোমালোকে দেখা পাইছে এককৰ স্থানত 5 আছে, গতিকে এককৰ স্থানত 5 থাকিলে আমি 5ৰে হৰণ কৰিব পাৰোঁ। এইটো হৈ গ'ল 5 3 গুণ 15। এতিয়া 5এ 2ক নাযায়, গতিকে ইয়াত এটা শূন্য দি ল'ব লাগিব। নেক্সট হৈ গ'লগৈ 25, 25ক 5এ 5 বাৰ যাব। নেক্সট এককৰ স্থানত আকৌ 5 আছে, গতিকে 5ৰে হৰণ কৰিলোঁ। 5 6 গুণ 30, 5 1 5। তো ইয়াত আমি 5 দুটা পালোঁ, কিন্তু 61 এটা পালোঁ, এইটো পেয়াৰ হোৱা নাই। গতিকে আমি 1525টো লিখিব পাৰোঁ 5 পূৰণ 5, এইটো এটা পেয়াৰ হৈ গ'ল, কিন্তু 61ৰ লগত পেয়াৰ হ'বলৈ আৰু এটা 61 লাগিব। তাৰমানে 61ৰে পূৰণ কৰিলেই 1525 সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। এতেকে এনচাৰটো লিখিব পাৰোঁ পূৰণ কৰিবলগীয়া সৰু সংখ্যাটো সমান 61। নেক্সট 2 নম্বৰটো দিছে 1008। ইয়াত এককৰ স্থানত 8 আছে, গতিকে 8ক আমি 2ৰে হৰণ কৰিব পাৰোঁ। তো ইয়াত আমি এনেধৰণে 2ৰে 1008ক হৰণ কৰিলোঁ, আৰু শেষত আমি ইয়াৰ উৎপাদক কি পালোঁ? 2 পালোঁ 2টা, 4টা, 3 2টা পালোঁ, 7 কিন্তু এটাহে পালোঁ। 7টো অৰ্থাৎ পেয়াৰ নহ'ল। তো তোমালোকে দেখা পাইছে 1008 মানে লিখিব পাৰোঁ 2 কেইটা 8টা, 2 4টা, 3 2টা, আৰু 7। তো 7টো পেয়াৰ নহ'ল, গতিকে ইয়াত 7ৰে পূৰণ কৰিলে 1008 সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। এতেকে আমি উত্তৰটো লিখিব পাৰোঁ যে পূৰণ কৰিবলগীয়া সংখ্যাটো সমান 7। নেক্সট 3 নম্বৰটো দিছে 2028। ইয়াত এককৰ স্থানত 8 আছে, গতিকে ইয়াক আমি 2ৰে হৰণ কৰি প্ৰথমতে
ইয়াৰ উৎপাদক বিশ্লেষণ কৰিম। ইয়াত প্ৰথমতে 2ৰে গ'ল 2 দুগুণ 20 2 14 28 ডাইৰেক্ট কৰিছোঁ। এতিয়া 2 5 গুণ 10 কিন্তু 2ৰে একক নাযায়, ইয়াত আমি শূন্য দি ল'ব লাগিব, নহ'লে কিন্তু উত্তৰটো নোলায়। মই সকলো কথা তোমালোকক পুংখানুপুংখভাৱে কৈ গৈছোঁ যাতে তোমালোকৰ সুবিধা হয়। তো ইয়াত মই এটা শূন্য দি দিলোঁ। এতিয়া 14 ধৰিব লাগিব দুটাক, 2 7 গুণ 14 7 বাৰ যাব। এতিয়া তোমালোকে মন কৰিছে এককৰ স্থানত 7 থাকিলে 2ৰে হৰণ নাযায়। এতিয়া আমি অংককেইটা যোগ কৰি চাওঁ। 7 0 7 7 5 12, তো 12ক 3ৰে যায়, তাৰমানে 507কো 3ৰে হৰণ যাব। তো আমি 3ৰে হৰণ কৰিব লাগিব। তো 3ৰে হৰণ কৰি আমি 169 পালোঁ। 169ক কেৱল 13ৰে হৰণ যায়, 13 13 গুণ 169। তো আমি এতিয়া দিলোঁ 13 13 গুণ 169। এতিয়া চালা তোমালোকে 2 দুটা আছে, এটা পেয়াৰ হৈছে, 13 দুটা আছে পেয়াৰ হৈছে, কিন্তু 3টো ছিংগুল আছে, অৰ্থাৎ 3টো পেয়াৰ হোৱা নাই, যোৰা হোৱা নাই। এতিয়া 3টো যিহেতু পেয়াৰ হোৱা নাই, আমি লিখিব পাৰোঁ এটাকে পূৰণ কৰিবলগীয়া সংখ্যাটো হৈছে 3, অৰ্থাৎ 3ৰে পূৰণ কৰিলে 2028 সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। নেক্সট 4 নম্বৰটো দিছে 768। ইয়াত এককৰ স্থানত 8 আছে, যুগ্ম সংখ্যা হয়, গতিকে ইয়াক 2ৰে হৰণ যাব। প্ৰথমতে ইয়াৰ উৎপাদক উলিয়াই ল'ম। এতিয়া আমি 2ৰে 768 হৰণ কৰিছিলোঁ, 2 কেইটা পালোঁ এতিয়া 2টা 3টা 4টা 5টা 6টা 7টা, অৰ্থাৎ 4টা যোৰা হৈ গ'ল, কিন্তু 3টো অকলে আছে, অৰ্থাৎ 3টো যোৰা হোৱা নাই। গতিকে আমি 768 সমান কি লিখিব পাৰোঁ, 2 কেইটা হৈছে 8টা আৰু 3 এটা। তো ইয়াত আমি দেখি পাইছা এইটো এটা যোৰা হ'ল, এইটো এটা যোৰা হ'ল, এইটো এটা যোৰা হ'ল, এইটো এটা যোৰা হ'ল, কিন্তু 3ৰ কোনো যোৰা হ'বলৈ আৰু এটা 3 কম হৈ গ'ল, অৰ্থাৎ আটাইতকৈ সৰু 3 সংখ্যাৰে পূৰণ কৰিলে 768 সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে আমি লিখিব পাৰোঁ যে এতেকে পূৰণ কৰিবলগীয়া সৰু সংখ্যাটো সমান 3। তো এইটোৱে আছিলে 5 নম্বৰৰ প্ৰশ্নসমূহৰ সমাধান। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল ক্লাছ 10ৰ মেথছৰ নতুন যিখন টেক্সট বুক তাৰ ৰিভিজন 1ৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 5লৈ প্ৰশ্নসমূহৰ সম্পূৰ্ণৰূপে সমাধান আগবঢ়ালোঁ। নিশ্চয় তোমালোকে বুজি পাবা, আৰু নেক্সট ভিডিঅ'টোত মই ইয়াৰ পাছৰ প্ৰশ্নসমূহৰ সমাধান কৰিম। তো কোনোবা যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। তো আনটো ভিডিঅ'ত পুনৰ লগ পাম। চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আজিলৈ আহোঁ, ধন্যবাদ।